অগ্ৰজসকলক আমি বিদায় দিওঁতে অকণমান শ্ৰদ্ধাৰে বিদায় দিওঁ, খুব বেছি দুখ নাথাকে, কিন্তু প্ৰচুৰ সম্ভাৱনা আৰু প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী বয়সত কম বয়সীয়া শিল্পীয়ে যেতিয়া এগৰাকী গায়িকাই বিদায় লয়, ইয়াতকৈ আৰু দুখ আৰু বেদনাৰ কথা একো নাথাকে আমাৰ দৰে অগ্ৰজসকলৰ কাৰণে। আমি অগ্ৰজ বুলি কৈছোঁ এইকাৰণেই, গায়ত্ৰীৰ সৈতে আমাৰ বয়সৰ অলপ পাৰ্থক্য আছে। গায়ত্ৰী ঢুকোৱাৰ পিছত বিভিন্ন খেলি মেলি ভাৱ আহি আছে। আজি কিছুদিনৰ পৰা দুটা ঘটনাই অসমৰ সাংস্কৃতিক জগতত চুই গৈছে। এটা ৰমেন দাৰ আকস্মিক অন্তৰ্ধান ঘটনাটোৱে সাংঘাতিক ধৰণে মানুহক চুই গৈছে। মই সেইটো আজিও পাহৰিব পৰা নাই। ৰমেন দা সদায় চকুৰ আগত ভাহি উঠে। আৰু বহুতক আমি বিদায় দিছোঁ। আমি সকলোৰে প্ৰতি শ্ৰদ্ধা আমাৰ আছে, মৰম আছে। এই গায়ত্ৰী হঠাৎ গুচি যোৱা কথাটো আমি গ্ৰহণ কৰিবলৈ অসুবিধা পাইছোঁ। মই কেতিয়াবা এনেকৈ ভাবোঁ, কথাবোৰ পাতলাবৰ কাৰণে মানুহে বোলে আলহী আহে, আলহী দুবিধ, এবিধ আলহী অলপ বিৰক্তি কৰে, আমনিদায়ক, সেইবিধ কেতিয়া যায় লাগে। আৰু এবিধ আলহী আহে, অহাৰ লগে ঘৰখন পোহৰাই পেলাই গোটেই পৰিয়ালটোত এটা আনন্দমুখৰ পৰিৱেশ কৰে। আৰু গাত আলহী কিমান দিন থাকিব সেইটোলৈ আমি চিন্তা কৰি থাকোঁ। আৰু আলহী যেতিয়া গুচি যায়, ঘৰখন মলান পৰে, দুখ লাগি যায়। মোৰ এনেকুৱা লাগে যেন গায়ত্ৰী আলহীৰ দৰে আহিল, সকলোকে হহুৱাই নচুৱাই গোৱাই হঠাৎ গুচি গ'ল। এইটো এটা বেদনা। এইটো এটা কথা মাজে মাজে ভাৱ হয়, মই অকণ খেলি মেলি হ'ব পাৰে, বেয়া নাপাব। মই গাঁৱৰ জগতৰ লগত জড়িত, ইমান অভিজ্ঞতা নাই, খালি চিন্তা ভাৱনাবোৰ কৰিহে থাকোঁ, অলপ মূৰত চিন্তা খেলি থাকে। কেতিয়াবা এনেকুৱা লাগে যে আজিকালি গান গোৱাটোৱে আটাইতকৈ সহজ কাম। গান গোৱাটোৱে সহজ, অকণমান যদি কিবা কিবি কাৰণে কণ্ঠ এটা থাকে, আৰু চেহেৰা পাতিও দৰকাৰ আজিকালি। অকণমান চেহেৰা পাতি থাকিলেও ভাল, তেতিয়াহ'লে অকণমান যদি নচুৱাব পাৰে মঞ্চত, অকণমান নাচিবও পাৰে, এইবোৰ কিবা কিবি অকণমান অৰ্হতা থাকিলেই চেলিব্ৰিটি হয় আৰু কি হয়, জনপ্ৰিয় হয়। গায়ত্ৰী সেই গোটেইখিনি সম্ভাৱনা আছিলে। গুৱাহাটীত থকা সময়ছোৱাত গায়ত্ৰী যিখিনি সাধনা কৰিছিল, গায়ত্ৰী অতি সোনকালে চেলিব্ৰিটি আৰ্টিষ্ট এগৰাকী আৰু এগৰাকী জনপ্ৰিয় আৰ্টিষ্ট হ'ব পাৰিলেহেঁতেন। কিন্তু সেই ৰাস্তাটো নলৈ গায়ত্ৰী গ'ল, ৰবীন্দ্ৰ ভাৰতীলৈ গ'ল। গান শিকিব, গান গাবলৈ গান শিকিব লাগে, এটা সাধিত গলা লাগে। ৰবীন্দ্ৰ ভাৰতীৰ পৰা লক্ষ্ণৌলৈ ভাতখাণ্ডেলৈ গ'ল, তাতো শিকিব। এই যে শিকাৰ হাবিয়াসটো, আকৌ ঘূৰি আহি গুৱাহাটীৰ কেইবাগৰাকীও গুৰু বৰগীতৰ গুৰু শিক্ষা লৈছে। অৰ্থাৎ শিক্ষাটো জীৱনৰ এটা তেওঁ ব্ৰত কৰি লৈছিল। তেওঁ ভাবিছিল যে গান যদি গাব লাগিলে প্ৰাথমিক চৰ্তটোৱে গলাটো থাকিলেই নহ'ব, এটা সাধিত গলা, এটা ৰেৱাজিক গলা লাগিব। আৰু এটা মই সাংস্কৃতিক জগতখনত ফুৰি দেখিছোঁ, আমাৰ ট্ৰেডিশ্যনটোতো বেলেগ ধৰণৰ। আমি যিসকল শিল্পীৰ লগত গীত মাত গালোঁ, মঞ্চত উঠিলোঁ, শিল্পীসকলৰ সৈতে এটা দেখোঁ, তেওঁলোকৰ আৰ্টিষ্টিক কোৱালিটিৰ সৈতে তেওঁলোকৰ এটা পাৰ্চনেলিটি থাকে, ব্যক্তিত্ব, শৈল্পিক ব্যক্তিত্বৰ লগতে এটা তেওঁলোকৰ এটা শৈল্পিক ব্যক্তিত্ব, এটা কোৱালিটিৰ লগত। এতিয়া দেখিছোঁ কোৱালিটিও সাংঘাতিক, মই চেলুট দিওঁ কোৱালিটি, কিন্তু যিটো পাৰ্চনেলিটি বহু শিল্পীৰ ক্ষেত্ৰত অভাৱ। এই যে যদি বেলেঞ্চটো নাথাকে, সন্তুলন নাথাকে কোৱালিটি আৰু পাৰ্চনেলিটিৰ মাজত, তেতিয়া সেই শিল্পীসকলক মানুহে বুকুৰ আপোন কৰি নলয়। হয়তো সংবাদ জগতে, ছ'চিয়েল মিডিয়াই, বিহু কমিটিৰ মানুহে তেওঁলোকে আদৰি কৰি ল'ব, মোৰ আপত্তি নাই, ল'ব পাৰে। কিন্তু গায়ত্ৰীক লোৱা নাছিল আৰু নল'ব। এইকাৰণে গায়ত্ৰীক সেইটোৰ পৰা আঁতৰি আহিছিলে। গায়ত্ৰীৰ পৰা আমি এতিয়া বয়স হ'লেও, অলপমান অভিজ্ঞতা হ'লেও আমি গায়ত্ৰীৰ পৰা শিকিবলগীয়া আছিলে, বিশেষকৈ নতুন প্ৰজন্মই। গতিকে এইখিনিকে ক'লোঁ। আৰু গায়ত্ৰীৰ মই যিটো সাধনা, মই লগ পাইছোঁ ব্যক্তিগতভাৱে, আৰু গান গোৱাৰ ক্ষেত্ৰত তেওঁ কম্প্ৰমাইজ নকৰে।